যোৱাকালি অসমীয়া জনতাক অপমান কৰিছে। আমি অসমত থকা অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ এইটো চৰিত্ৰও নহয়, এইটো আমাৰ শিষ্টাচাৰো নহয় যে 5 টকা কোনোবা ৰিক্সাৰ দাম হ'ব আৰু 4 টকা দিব। অসমীয়া মানুহটো 5 টকা হ'লে 7 টকা দিয়ে, অসমীয়া মানুহ 10 টকা হ'লে 12 টকা দিয়ে। মুখ্যমন্ত্ৰী আপুনি হ'ব পাৰে, আপুনি নাগপুৰৰ ছাত্ৰ হ'ব পাৰে, আপুনি নাগপুৰৰ পৰা এনেকুৱা ধৰণৰ শিক্ষা লৈ আহি অসমৰ জনতাক আপুনি অপমান নকৰিব। আমি অসমীয়া, অসমৰ হিন্দু মুছলমান চবেই, আমাৰ মানুহৰ মন বহল, অসমীয়াৰ মন বহল। অমিত শ্বাহ ডাঙৰীয়া আৰু আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যোগী আদিত্যনাথ আৰু নাগপুৰৰ মোহন ভাগৱত চাহাবৰ পৰা শিক্ষা লৈ আহি অসমৰ মানুহক আপুনি এনেকুৱা অনৈতিক শিক্ষা আপুনি নিদিব, আপুনি অসমীয়া মানুহক অপমান নকৰিব। মই আহ্বান দিম, মুখ্যমন্ত্ৰী যিটো কৈছে যে 5 টকা হ'লে 4 টকা দিব লাগে, মই গোটেই অসমীয়া জনতাক ৰিকুৱেষ্ট কৰিম, অনুৰোধ কৰিম, যাৰ সাধ্য আছে 10 টকা যদি ভাড়া হয় 12 টকা দি ৰিক্সাৱালাজনৰ পিঠিত হাত বোলাই দিয়ক। কিজানি সেইজন ৰিক্সাৱালাৰ ল'ৰা মেডিকেল কলেজত পঢ়ি আছে, ফিজ দিব পৰা নাই সেইজন ৰিক্সাৱালা। সেইজন ৰিক্সাৱালাৰ ল'ৰা কিজানি ইঞ্জিনিয়াৰিং কলেজত IITত পঢ়ি আছে, কিজানি সেইজন ৰিক্সাৱালাৰ ল'ৰা আজমল ছুপাৰ 40ৰ পৰা পঢ়ি IAS UPSC কোচিং কৰি আছে। ঠেলা ৰিক্সা চলাই ল'ৰাজনক মেডিকেলত কোচিং বা UPSC IAS বনাবলৈ তেখেতে কষ্ট কৰি আছে, তাতে 1 টকা মাৰি খাব। অসমীয়া জনতাই নাখায়। অসমীয়া জনতা 10 টকা হ'লে 12 টকা দিব। মোৰ অসমীয়া জনতাৰ সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ ওচৰত ৰিকুৱেষ্ট থাকিল, অনুৰোধ থাকিল, যদি পকেটত পইচা আছে, সাধ্য আছে, 10 টকা হ'লে 12 টকা দিব। মুখ্যমন্ত্ৰীৰ এই কথা আপোনালোকে নুশুনিব। থেংক ইউ। Any Times 24/7. Your news, your voice.